হেল্ল' গাইজ, সুন্দৰ পৰিৱেশৰ মাজত আছোঁ। এখন ঠাইয়ে ধুনীয়া আৰু তাত এটা সৰু অকণমানি ৰুম এটা আছে। ইমান ধুনীয়াকৈ যে এই ৰুমটোত সজাই পৰাই ৰাখিছে, মানে দূৰৰ পৰা দেখিলে অকণমানি এটা ৰুম যেন লাগে, কিন্তু ভিতৰ ফালে এই অকণমানি ৰুমটোত ইমান ধুনীয়াকৈ মানে পাৰিপাৰ্শ্বিক বস্তুবিলাক সোমাই ৰাখিছে। ইমান ধুনীয়া প্ৰভিজন। এখন বেড আছে, সেই বেডখনত মানে ফল্ডিং চিষ্টেম হয়, মানে ভিতৰৰ পৰা এনেকৈ ডয়াৰ চিষ্টেমত মানে বেডখন উলিয়াই আনিব পাৰি। তাত মানুহ বেছি থাকিলে ইয়াতে মানুহ মানে এই দুখনৰ মিলি 6জনমান থাকিব পাৰে। আৰু ইয়াতে আলমাৰি আছে, আলমাৰিটোত ধুনীয়াকৈ কানি কাপোৰ সোমাই থ'ব পাৰে। ফ্ৰিজ আছে, বহুত কিবা কিবি আছে। ৰুমটো দেখাত একেবাৰে অকণমানি, কিন্তু গোটেই ভিতৰত ইমান ধুনীয়াকৈ সোমাই ৰাখিছে বস্তুবিলাক। এয়া এটা চৌকা আছে আৰু ইয়াতে পাকঘৰৰ বস্তু গোটেইখিনি সোমাই আছে। বাচন বৰ্তন টেমা যিমান মানে লাগতিয়াল বস্তু আছে সেই বক্সৰ ভিতৰতে সোমাই ৰাখিছে। দেখাত কিন্তু একেবাৰে অকণমানি ৰুম। মোৰ খুবেই ভাল লাগিছে। গধূলি সময়ত গৈছিলোঁ ফুৰিবৰ কাৰণে, ৰুমটো চাবৰ কাৰণে, মানে সকলোৰে মুখত শুনিছোঁ ইমান ধুনীয়াকৈ ৰাখিছে বুলি। আৰু ইয়াতে আছে আৰু বেচিনো আছে, ইয়াতে আৰু এটা আছে। ইয়াতে ভিতৰত লেট্ৰিন বাথৰুম, আৰু লেট্ৰিন বাথৰুমটো খুব ডাঙৰকৈ বনাইছে। ভাল লাগিছে কিন্তু দেই, পৰিৱেশটো খুবেই ভাল লাগিছে। মানে ঘৰটোৰ ডেক'ৰেশ্যনটো কালাৰ মানে একেবাৰে উন্নত হোৱাগৈ হৈছে আৰু খুবেই ভাল লাগিছে। আৰু এইফালে চাওক, এখন মানে বেচিনৰ মানে যিটো বেচিন আছে, বেচিনৰ তলত এনেকৈ মানে এটা মানে বনাইছে আৰু চিষ্টেম কৰি, ওপৰতো এনেকৈ বাচন কাপ এনেকৈ থ'ব পাৰে। আৰু এইফালে আছে এখন ডাইনিংখনো খুব মজা লাগিছে, একেবাৰে ভাল লাগিছে দে। মই আপোনালোকক যিহেতুকে মোৰ ভাল লাগিছে, ময়ো সেইকাৰণে বোলো ভিডিঅ'টো কৰোঁ, কৰি আপোনালোকক মই দেখাম। আৰু এই চুকত চাওক, এটা মানে সৰুকৈ মানে আলমাৰী চিষ্টেম কৰিছে আৰু বনাইছে এনেকৈ। ইয়াতে নিজৰ কানি কাপোৰ এনেকৈ সোমাই থ'ব পাৰে। যিহেতুকে এতিয়া মানুহ নাই, বাইদেউজনী আমাক দেখাই আছে গোটেইখিনি। খুব ভাল লাগিছে। বাইদেউজনী ঘৰৰ মালিকনী বুলিয়ে ক'ব লাগিব, আৰু বাইদেউ মালিকৰ নিচিনাকৈ মানে ইয়াতে থাকে। আৰু লাইটৰ প্ৰভিজনটো খুব ভাল লাগিছে, ডেক'ৰেশ্যনটো খুবেই প্ৰিয়। আৰু মানে মোৰ এনেকুৱা ঘৰ আজিলৈ আহিছোঁ দেই বাই।